এই মুহূৰ্তত মই বোকাখাটৰ পৰা এটা বিশেষ খবৰ দিব খুজিছোঁ। এগৰাকী বোকাখতীয়া এগৰাকী অসমীয়া বোৱাৰী, যিগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিক বা ৰাজ্যিক ভিত্তিৰ বিভিন্ন প্ৰতিযোগিতাত তেখেতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু মূল কথাটো হৈছে যে এগৰাকী বোৱাৰীক, এই বোৱাৰীগৰাকীক তেখেতৰ পৰিয়াল, যিটো স্বামীৰ পৰা শাহু শহুৰ, এই তেওঁলোকে এই বোৱাৰীগৰাকীক এনে পৰ্যায়লৈ আগবঢ়াই দিছে। মূল কথাটো হৈছে শাহু বোৱাৰী বুলি ক'লেই আমাৰ যিটো পবিত্ৰ সম্পৰ্ক, তাতকৈ শাহু বোৱাৰীক বেলেগ ধৰণে চোৱা হয়। কিন্তু এগৰাকী শাহুৱে বোৱাৰীগৰাকীক সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰখনলৈ আগবঢ়াই দিয়াটো আচলতে অসমীয়া সমাজৰ কাৰণেই এক আদৰ্শৱান কথা। গতিকে মূলতঃ মই চিনাকি কৰি দিব খুজিম, মোৰ লগত আছে বোকাখাটৰ বোৱাৰী ঋতু বৰা, আৰু ঋতু বৰাৰ শাহুমা আমাৰ লগত আছে। আমি চিনাকি কৰাই দিছোঁ। প্ৰথমতে ঋতুৰ লগত কথা পাতি লওঁ। ঋতু, কেতিয়াৰ পৰা এই সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰখনলৈ তুমি আগবাঢ়িছা, আৰু কি টাইটেল তোমাৰ পাইছা? দেখিছোঁ শিৰত এটা টাইটেল লাগি আছে, গতিকে কেনেকুৱা ধৰণে আগবাঢ়িছা আৰু ক'ত কি পাইছা কোৱাচোন। মই 2 বছৰ হ'ল এই যাত্ৰাটোত আগবঢ়া। প্ৰথমে আৰম্ভ কৰিছিলোঁ আমাৰ ইয়াৰে যি লোকেলত হয় ন, বিহুৰ সময়ত সাজপাৰ প্ৰতিযোগিতা হয়, তাৰ পৰাই আৰম্ভণি কৰিছিলোঁ। আৰু তাত যেতিয়া মই সফল হ'লোঁ, মোৰ ঘৰৰ মানুহখিনিয়ে আৰু মোৰ লগৰ বন্ধু বান্ধৱীও সকলোৱে ক'লে যে তই কৰি চাচোন, পাৰিবও পাৰ, যে তোৰ সেইটো অকণ আছে যে যোগ্যতা, তই বাহিৰত গৈ পেলাইও তই সফল হ'ব পাৰিবি। আৰু সেই সূত্ৰে ওলাই গৈছিলোঁ। প্ৰথমে মই কৰিব গৈছিলোঁ আপাৰ আছাম টপ মডেল বুলি, যোৰহাটত হয় সেইটো, AAA ক্ৰিয়েশ্যনে পাতে। তাত গ'লোঁ, তাত মই সফল হ'লোঁ। তাৰ পৰা মই নিৰ্বাচিত হ'লোঁ নৰ্থ ইষ্টৰ কাৰণে। কিন্তু নৰ্থ ইষ্টৰ সেই যাত্ৰাটোত মই নিজৰ অভিজ্ঞতাৰ কাৰণে তাৰ মাজতে আৰু 2-3টামান প্ৰগ্ৰেম কৰিলোঁ, যেনেকৈ এলিগেণ্ট আছাম বুলি, তাতো সফল হ'লোঁ। তাৰপিছত আপোনাৰ ৰাঙলী আইদেউ বুলি হৈছিলে গোলাঘাটত, তাতো মই সফল হ'বলৈ সক্ষম হ'লোঁ। তাৰপৰা গ'লোঁ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া টপ মডেল বুলি, তাত মই ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'লোঁ। তাৰপিছতে হ'ল গুৱাহাটীত হৈছিলে, সেইটো সৰ্ববৃহৎ আপোনাৰ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত হয়, নৰ্থ ইষ্ট ষ্টাৰ আইকন বুলি। তাত অসমকে ধৰি পেলাই আপোনাৰ অৰুণাচল, মেঘালয়, এনেকৈ ৰাজ্যসমূহৰ পৰা আৰু বিভিন্ন প্ৰতিযোগী আহিছিলে। তাত মই নিজকে শ্ৰেষ্ঠ হ'বলৈ সক্ষম হৈছোঁ মিছেছ কেটেগৰীত। ভাল লাগিছে নিজকে এইদৰে সফল কৰিব পাৰি। তোমাৰ এই যাত্ৰাটোত তোমাৰ শাহুমা, শহুৰ দেউতা আৰু স্বামীয়ে যথেষ্ট সহায় কৰিছে। হয়, মোৰ এই যাত্ৰাটোত মোৰ এইখন ঘৰেও সহায় কৰিছে, আৰু মোৰ নিজৰ মাৰ ঘৰখনৰো আশীৰ্বাদ আছে, সহযোগিতা আছে। কিন্তু বিশেষকৈ মোৰ শাহুমাৰ সহযোগিতা অত্যন্ত বেছি। অকল সৌন্দৰ্য ক্ষেত্ৰখনতে নহয়, বিভিন্ন ক্ষেত্ৰত মই নাচি ভাল পাওঁ। মায়ে সদায় কয় যে তুমি যি ভাল পোৱা কৰা। মই কেতিয়াবা ছোৱালীৰ কাৰণে বা মোৰ মানুহজনেও কেতিয়াবা কয় ছোৱালীক লৈ পেলাই দিগদাৰ হ'ব নেকি, কিন্তু মায়ে কয় মই আছোঁ নহয় তাইক চাবলৈ, সেই উৎসাহটো দিয়ে। আৰু মই মাৰ কাৰণেই আচলতে মই আগবাঢ়িব পাৰিছোঁ, যে মই আছোঁ চাবলৈ, তুমি যোৱা কৰি আহা। আৰু মোৰ সকলো দায়িত্ব পালন কৰি লৈ পেলাই মই এই ক্ষেত্ৰখনতো গৈছোঁ, আৰু মোৰ মাৰ সহযোগিতাৰ কাৰণে বেছিকৈ মই আগবাঢ়িব পাৰিছোঁ নিশ্চিন্ত মনেৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বোৱাৰীক এনেধৰণে এগৰাকী বোৱাৰীক ছোৱালীৰ নিচিনাকৈ আগবঢ়াই দিয়াৰ আপুনি আদৰ্শ দেখুৱাইছে, কওকচোন। মই বোৱাৰী বুলি নাভাবোঁ, তাইক মই ছোৱালী হিচাপে ভাবোঁ। আৰু যিটো তাইৰ মানে হেৰি আছে আৰু আদৰ্শ আছে, সেইটো কৰি যোৱাত মানে বাধা দিব মন নাযায়। আৰু সেইটো কাৰণে নিজৰ ছোৱালী সফলতা পাইছে আপোনাৰ, খুব ভাল লাগিছে। আৰু সেই সফলতা পোৱাৰ কাৰণে বিৰাট ভাল লাগিছে। আৰু আচলতে এয়া এগৰাকী আদৰ্শৱান শাহুৰ মানে প্ৰতিভাৱান বোৱাৰীৰ কথা। গতিকে বোকাখাটৰ পৰা আমি দেখুৱাইছোঁ, আৰু তেখেত ঋতু বৰা আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ, আৰু আমি অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।